অহা ডিচেম্বৰ মাহৰ 15 তাৰিখৰ পৰা 28 ডিচেম্বৰ তাৰিখলৈকে অসমৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহতেই অৰুণোদয় 3.0 আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচিত কৰিব। হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ থাকে বা আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ বিতৰণ কৰি দিয়া হৈছে। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া নতুন অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰীৰ বাছনিৰ সভাত নিজৰ নাম দিব লাগিব আৰু উপস্থিত থাকিব লাগিব। উপস্থিত নাথাকিলে আৰু নিজৰ নাম সভাত নিদিলে যদি নাম বাদ পৰি যায় তেনেহ'লে অহা 2026 চনৰ বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ আৰু অৰুণোদয় আঁচনিত নাম ভৰাবলৈ অসুবিধা হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমেই ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এই চেনেলৰ যোগেদি আগলৈ আহিব লগা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকিবৰ বাবে যদি ডিজিটেল ভক্ত ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে অনুৰোধ জনাম যদি ভিডিঅ'টো চাই ভাল লাগে বা কিছু সহায় হোৱা যেন অনুভৱ হয় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে আহিছে ভাল খবৰ। ৰাজ্যৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আশা কৰি আছে তেখেতসকলৰ বাবে ভাল খবৰ। পুৰণি অৰুণোদয় হিতাধিকাৰীসকলৰ বাবেও আহিছে এক বিশেষ খবৰ। প্ৰতি সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। বন্ধু বান্ধৱীসকল, অহা 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰ তাৰিখলৈকে অসমৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহতেই অৰুণোদয় 3.0 আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচিত কৰিব বা বাছনি কৰিব। হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ বিতৰণ কৰি দিয়া হৈছে। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া নতুন অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰীৰ বাছনি সভাত নিজৰ নাম দিব লাগিব আৰু সকলো মহিলাই উপস্থিত থাকিব লাগিব সেই সভাবোৰত। সভাত উপস্থিত নাথাকিলে আৰু নিজৰ নাম গাঁও সভাত নিদিলে যদি নাম বাদ পৰি যায় তেনেহ'লে অহা 2026 চনৰ বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ আৰু অৰুণোদয়ৰ আঁচনিত নাম অন্তৰ্ভুক্ত কৰিবলৈ অসুবিধা হ'ব। গতিকে সকলো মহিলাই 15 তাৰিখৰ পৰা 28 ডিচেম্বৰলৈকে হ'বলগীয়া গাঁও সভাত উপস্থিত থাকি নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। বৰ্তমান অৰুণোদয় আঁচনিৰ ধন পাই থকা হিতাধিকাৰীসকলেও গাঁও সভাত উপস্থিত থাকি নিজৰ নাম দিব লাগিব, নহ'লে নাম বাদ পৰি যাব। মুখ্যমন্ত্ৰীয়ে সৰুপথাৰৰ সভাত ঘোষণা কৰা মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজোঁ। অৰ্থাৎ আজি যদি আমাৰ সৰুপথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজোঁ, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে
15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজোঁ। অৰ্থাৎ আজি যদি আমাৰ সৰুপথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজোঁ, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ
বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। বাকী আজি মই সৰু পথাৰত দিনটো আছো, আন চৰকাৰী আঁচনি বা আমাৰ কি কাম কৰি থাকিব খুজিছো এই বিষয়ে মই আগৰ সভাবোৰত কৈ থাকিম, আপোনালোকক লগ পাই থাকিম। পুনৰ এবাৰ সকলোকে মই বহুত ধন্যবাদ জনাইছো। এই বছৰটোত আৰু এবাৰ সৰু পথাৰত অহা নহবগৈ, সেইবাবে 2025 চন ইংৰাজী নৱবৰ্ষৰ বাবেও আপোনালোক সকলোকে আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।